ডাঙৰ খবৰ আহিছে এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা সেই ঘটনাক লৈ ডাঙৰ খবৰ আহিছে ছিংগাপুৰৰ পৰা জুবিনৰ মৃত্যুত ষড়যন্ত্ৰৰ কোনো ধৰণৰ প্ৰমাণ পোৱা নাই জুবিনৰ মৃত্যু সন্দৰ্ভত পুনৰ ছিংগাপুৰ আৰক্ষীয়ে স্পষ্টীকৰণ দিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাইছো আপোনালোকক চাৰ্জশ্বিটত 4 গৰাকীক অভিযুক্ত কৰাৰ পিছত পুনৰ স্পষ্টীকৰণ দিছে ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰ কৰোনাৰ্ছ এক্ট 2010 অধীনত তদন্ত অব্যাহত আছে তাত জুবিন গাৰ্গৰ মৃত্যু যেহেতু ছিংগাপুৰত হৈছিল তেওঁলোকে সেই সন্দৰ্ভত তাত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে তদন্ত শেষ হ'বলৈ জনালে 3 মাহ লাগিব বুলি তেওঁলোকে জনাইছিল আৰু অক্টোবৰতে জনাইছিল ছিংগাপুৰ আৰক্ষীয়ে ভাৰতৰ সংবাদ মাধ্যমত জুবিন হত্যাৰ প্ৰচাৰৰ পিছতে এছপিএফৰ স্পষ্টীকৰণ তদন্ত সম্পূৰ্ণ হ'লে এছপিএফে প্ৰতিবেদন দিব কৰোনাৰ্ছত জানুৱাৰী ফেব্ৰুৱাৰী মাহত দাখিল কৰিব প্ৰতিবেদন আৰু এছপিএফৰ প্ৰতিবেদন ৰাজহুৱা হ'ব বুলিও তেওঁলোকে কৈছিলে কাল্পনিক অসমৰ্থিত তথ্য প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছিল এছপিএফে আৰু এই পৰ্যন্ত জুবিনৰ মৃত্যু সন্দৰ্ভত নাই কোনো ফাউল প্লে ডাঙৰ খবৰ এই মুহূৰ্তত এফালে অসমত আমি যদি চাওঁ তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু অসমত ইতিমধ্যে ন্যায়িক যি প্ৰক্ৰিয়া সেই আৰম্ভ হৈছে আৰু তাত বাৰে বাৰে এটা কথা স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল কিন্তু যিটো ৰিপৰ্ট ইতিমধ্যে আহিছে ছিংগাপুৰৰ পৰা সেই বিষয়টোক লৈ বিভিন্নজনে পূৰ্বেও তেওঁলোকে মাত মাতিছিল তেওঁলোকে কৈছিল যদিহে ছিংগাপুৰে কোনো ধৰণৰ ইয়াত ষড়যন্ত্ৰৰ গুণ নাপায় তেওঁলোকৰ তদন্তত তেতিয়াহ'লে অসমত যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছে পৃষ্ঠাই বহু অভিযোগ যিসমূহ লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে সেই চাৰ্জশ্বিটখনৰ কি হ'ব এই প্ৰশ্ন বহুতৰে মনত আছিল কিন্তু আজি সেই কথা পুনৰ পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যু কোনো ধৰণৰ ষড়যন্ত্ৰৰ উমান পোৱা নাই তেওঁলোকে ডাঙৰ খবৰ এই মুহূৰ্তত কাৰণ জুবিন গাৰ্গৰ মৃত্যু তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰতো চলি আছে অসমত চলি আছে আৰু ছিংগাপুৰত যিহেতু তাতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল যি সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল যি সময়ত জুবিন গাৰ্গ একেবাৰে অৱশ হৈ পৰিছিল যেতিয়া সেই য়ৰ্ডখনত থকাৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি তেওঁলোকে খবৰ দিছিল মূল স্থানলৈ আৰু সেই সময়তে যিগৰাকী কেপ্টেইন আছিল সেই য়ৰ্ডখনৰ সেই কেপ্টেইন গৰাকীয়েও যেতিয়া জুবিন গাৰ্গক CPR দিয়া হৈছিল তেতিয়া তেওঁলোকে এটা কথা স্পষ্ট কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ পৰাই তেওঁলোকে কৈছিল যে নো ফাউল প্লে তেতিয়াও এই কথা কোৱা হৈছিল আৰু এতিয়া যিখন ৰিপৰ্ট আহিছে সেই ৰিপৰ্টতো একেখিনি কথাই উল্লেখ কৰা হৈছে গতিকে এই মুহূৰ্তত বহু প্ৰশ্ন আছে মানুহৰ মনত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে অসমত যিখন চাৰ্জশ্বিট প্ৰস্তুত কৰা হৈছে সেই চাৰ্জশ্বিটৰ কি হ'ব হত্যাৰ গোচৰ চলিবনে নচলে সেই প্ৰশ্নটো এতিয়া উত্থাপিত হৈছে কাৰণ এই বিষয়টো পূৰ্বতেও উত্থাপিত হৈছিল এতিয়াও যেতিয়া ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত আমি আশা কৰি আছিলোঁ সকলোৱে আশা কৰিছিল যে এয়া যদি হত্যা আছিল এয়া যদি ষড়যন্ত্ৰ আছিল সেই কথাবোৰ প্ৰমাণ হওক আৰু অসমত যিখন চাৰ্জশ্বিট ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু সেই চাৰ্জশ্বিটত বাৰে বাৰে কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে এয়া হত্যা আছিল 2-3 বছৰ পূৰ্বৰে পৰা জুবিন গাৰ্গক হত্যা কৰিবলৈ পৰিকল্পনা ৰচনা কৰা হৈছিল আৰু যেতিয়া জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছে সেই সময়ত তেতিয়াও যেতিয়া তাত যিগৰাকী কেপ্টেইন আছিল জুবিন গাৰ্গক CPR দিয়া হৈছিলে তেতিয়া তেওঁলোকে যেতিয়া আৰক্ষীক ছিংগাপুৰ আৰক্ষীক জনাইছিল তেতিয়াও কোৱা হৈছিল যে নো ফাউল প্লে কোনো ধৰণৰ তেওঁলোকে ৰহস্য তাত গুণ পোৱা নাছিলে আৰু এতিয়া যিখন ৰিপৰ্ট আহিছে সেই ৰিপৰ্টতো একেখিনি কথাই উল্লেখ কৰা হৈছে গতিকে সমগ্ৰ বিষয়টোক লৈ প্ৰশ্ন বহুত আছে হত্যা নোহোৱাকৈ যদিহে হত্যা হোৱা নাই ছিংগাপুৰৰ ৰিপৰ্ট মতে তেনেহ'লে সিদ্ধাৰ্থ শ্যামকানু অমৃতপ্ৰভা তেওঁলোকৰ কি হ'ব তেওঁলোকক এনেই ইয়াত ভৰাই থোৱা হৈছে নেকি জেলত ইত্যাদি বিভিন্ন প্ৰশ্ন এতিয়া বহুতৰ মনত আছে আৰু জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে যিটো স্পষ্টীকৰণ এতিয়া দিছে শেহতীয়াকৈ সেই স্পষ্টীকৰণক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সমগ্ৰ যিটো বিষয় এই সমগ্ৰ যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে তাত বিভিন্ন কাৰণত আমি যদি চাবলৈ যাওঁ অসমত তদন্ত প্ৰক্ৰিয়া বেলেগ আৰু ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া বেলেগ তেওঁলোকে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত চলাই গৈছে তেওঁলোকৰ যিখিনি তেওঁলোকৰ আসলতে প্ৰয়োজনীয় যিখিনি তথ্য তেওঁলোকে লাভ কৰিছে তেওঁলোকে সেইদৰে তদন্ত প্ৰক্ৰিয়া চলাই নিছে আৰু সকলোৰে ন্যায়িক প্ৰক্ৰিয়াটো কিছু বেলেগ কিন্তু অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ সকলোৱে যিহেতু কৈ আছিল মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে অসমৰ ৰাইজ আশ্বস্ত হ'ব পৰাকৈ আসলতে
এই সকলোবোৰ ন্যায়িক প্ৰক্ৰিয়া কাম চলিব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ নাথাকে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেয়া প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে গম পাব গতিকে এই বিষয়টোক লৈ বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি হ'ব এতিয়া কাৰণ নো ফাউল প্লে বুলি কৈ দিয়াৰ লগে লগে জুবিন গাৰ্গৰ ছিংগাপুৰত জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল সেই সময়ত জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰিবলৈ যিসকল লোক তাত উপস্থিত আছিল তেওঁলোকে যে ষড়যন্ত্ৰ কৰিছিল জুবিন গাৰ্গক হত্যা কৰিবলৈ সেই দিনটোতে এই কথা কিন্তু এতিয়া আচলতে ছিংগাপুৰ আৰক্ষীৰ তৰফৰ পৰা স্পষ্ট নাই হোৱা কৰোনাৰ্ছ এক্ট 2010ৰ অধীনত তদন্ত চলি আছে ছিংগাপুৰত আৰু সেই যি তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়াতে আৰক্ষীয়ে এই স্পষ্টীকৰণ দিছে বিভিন্নজনৰ মনত এই শংকাটো আছিল এই প্ৰশ্নটো আছিল যে ছিংগাপুৰৰ পৰা তদন্ত প্ৰক্ৰিয়াৰ ৰিপৰ্ট কি আহিব আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ আজি আহিছে ছিংগাপুৰ কৰোনাৰ্ছ এক্ট 2010ৰ অধীনত তদন্ত অব্যাহত আছে তদন্ত শেষ হ'বলৈ 3 মাহ লাগিব বুলি তেওঁলোকে তেতিয়াই কৈছিল যে জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু অক্টোবৰতে জনাইছিল ছিংগাপুৰ আৰক্ষীয়ে ভাৰতৰ সংবাদ মাধ্যমত জুবিন হত্যাৰ প্ৰচাৰৰ পিছতে এছপিএফে স্পষ্টীকৰণ দিছে আৰু তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ৰহস্য নাই সেইদিনাখন জুবিন গাৰ্গৰ দুৰ্ঘটনাবশতহে হয়তো মৃত্যু হৈছিল তেওঁলোকে এই কথাখিনি তেওঁলোকে উল্লেখ কৰিছে কাল্পনিক অসমৰ্থিত তথ্য প্ৰচাৰ নকৰিবলৈহে তেওঁলোকে ইতিমধ্যে আহ্বান জনাইছে আৰু এই পৰ্যন্ত জুবিনৰ মৃত্যু সন্দৰ্ভত কোনো ধৰণৰ ফাউল প্লে নাই বুলি স্পষ্ট কৰি দিছে বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপিত হ'ব জুবিন অনুৰাগীসকলৰ মনতো বহু প্ৰশ্ন আছে যিখন চাৰ্জশ্বীট অসমত আচলতে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ন্যায়িক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে প্ৰথমটো শুনানি গ্ৰহণ কৰা হৈছে আৰু অহা মাৰ্চ মাহৰ মাজভাগত হয়তো ৰায় দিব যদি যি আচলতে তদন্ত প্ৰক্ৰিয়া চলি আছে সেই তদন্ত প্ৰক্ৰিয়াৰ ৰায় যেতিয়া আহিব সকলোৱে আশ্বস্ত হ'ব পৰাকৈ এটা ৰায় প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এই কথা উল্লেখ কৰিছিল যদিহে হত্যা যেন নালাগে গোচৰে গ্ৰহণ নকৰিব আৰু সাধাৰণ মৃত্যু বুলি ক'লে ছিংগাপুৰত কেছ বাতিল কৰা হ'ব ছিংগাপুৰৰ দৰে এখন ঠাইত তাত সকলোবোৰ ন্যায়িক প্ৰক্ৰিয়া তেওঁলোকৰ কিছু সময় লাগে কিন্তু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে তেওঁলোকে সকলোবোৰ কাম সম্পন্ন কৰে আৰু ছিংগাপুৰ আৰক্ষীয়ে তদন্তকাৰী যিসকল আৰক্ষী আছিল তেওঁলোকে প্ৰাথমিকভাৱে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল তেতিয়াই তেওঁলোকে কৈছিল যে নো ফাউল প্লে সেই ৰিপৰ্ট তেওঁলোকে তেতিয়াই দিছিলে এক প্ৰকাৰ প্ৰথম অৱস্থাত আৰু এতিয়াও তেওঁলোকে সেই কথাই স্পষ্ট কৰিছে যে কোনো ধৰণৰ ইয়াত শংকা নাই তেওঁৰ সেইদিনাখন মৃত্যুত কোনো ৰহস্য নাই আৰু সেই কথাই তেওঁলোকে পুনৰবাৰ ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে গতিকে ছিংগাপুৰত যেহেতু ৰাজনৈতিক প্ৰভাৱ নচলে আমি যদি ক'বলৈ যাওঁ অসমৰ ন্যায়িক প্ৰক্ৰিয়া বেলেগ ছিংগাপুৰৰ ন্যায়িক প্ৰক্ৰিয়া বেলেগ আৰু ছিংগাপুৰত যেহেতু এই তদন্ত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱ নচলে গতিকে অসমৰ যিখন চাৰ্জশ্বীট এতিয়া প্ৰস্তুত কৰা হৈছে সেই চাৰ্জশ্বীটত কি হ'ব তাৰ পৰৱৰ্তী সময়ত ন্যায়িক প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িব সিদ্ধাৰ্থ শ্যামকানু বা যি 7জন লোকক ইতিমধ্যে ৰখা হৈছে জেলত তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই সকলোবোৰ এতিয়া এটা ডাঙৰ প্ৰশ্নবোধক হৈ পৰিছে সকলোৰে মনত